নমস্কাৰ সকলোকে মই গোপিকা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকক, সুস্থ থাকক, সদায় হাঁহি থাকক। আজি ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। ৰান্ধনী মানুহ যিহেতু পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেনিওতো তেনেকৈ যোৱাই নহয়, ঘৰৰ কামখিনিৰ মাজতে আমি ব্যস্ত থাকোঁ। গতিকে ঘৰৰ কামখিনিৰ মাজৰ পৰাই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব বুলি আশা কৰোঁ। এতিয়া ভাত পানী বনাই আছোঁ। দুপৰীয়া আজি বহুত দেৰি হৈ গ'ল, গেছটো শেষ হৈ থাকিলে। দেওবাৰো আছিলে, মানে ইমানে কেতিয়াবা দিগদাৰ হয় নহয়, কোনোপিনে নিমিলে। দেওবাৰে গেছৰ গাড়ী নাহে, ঢেৰ মানে কিবা কিবি প্ৰব্লেম হৈ যায়। মানে দিগদাৰ হয় বুলি কয় যে। তাৰপিছত চাৰিআলিলৈ গৈ মেলি বাৰু কেনেবাকৈ মানুহজনে মেনেজ কৰিলে গেছটো, ফোন কৰিছে যে গেছটো পালোঁ। তাৰপিছত অনাৰ পিছতহে মনটো ভাল লাগিছে। অন্ততঃ ইমান গেলা গৰম জুই ধৰিবলৈ মন নাযায়, জুইত ভাত পানী বনাবলৈ মন নাযায়। গেছটো পোৱাৰ কাৰণে বাৰু এইখিনি অকণমান ৰক্ষা পালোঁ। এতিয়া গেছটো আনি দিলে পূৰা ভাত পানী বনোৱাত লাগি গৈছোঁ। 12টা বাজিয়ে গ'ল। পিছবেলা দোকানো থাকে আৰু এটা বিশেষ কামো আছে। আজি কিজানি দোকান খোলা নহ'ব, বিশেষ কামটোৰ কাৰণে যাবগৈ লাগিব। শেষৰ ফালে চাই থাকিলে গম পাব যে কি বিশেষ কামটোৰ কাৰণে গৈ আছোঁ। এইফালে মই পাচলি কাটিবলৈ লৈছোঁ আৰু ভেন্দি খাই টুকটুকে খুব ভাল পায়। আপোনালোকৰ ল'ৰা ছোৱালীয়ে খাই ভাল পায়নে জনাব। শাক পাচলি ল'ৰা ছোৱালীক খুৱাব লাগে, কিন্তু কেতিয়াবা কিছুমান খুৱাবলৈ সিহঁতক বহুত অসুবিধা হয়নে। মোৰ তেনেকুৱা হৈ যায় কেতিয়াবা। তথাপিও বাৰু সি নিদিলে নাখাওঁ বুলি নকয়। ভেন্দিটো তাৰ খুব প্ৰিয়। গতিকে আজি ভাবিছোঁ যে দুপৰীয়া সাজটো ভেন্দিকে বনাওঁ। এখন নতুন কটাৰী এখন আনিছিলে, কিনো কটাৰী আনিছে এখন, নাকাটে চাকাটে বোলো। দেউতাই কিনো কটাৰী আনিলে, তেনেকৈ টুকুক মই কৈছোঁ। গতিকে আমাৰ মানে ঘৰত ব্যৱহাৰ কৰা আগ নথকা কটাৰী এখন আছে। মই বোলো সেইখনেই বেছি ভাল এইখনতকৈ। মানে কটাৰীখনৰ কোনো ধাৰ চাৰ নাই। আচলতে ধাৰ লগালে হ'ব চাগে ভাল, কিন্তু এইখনৰ এতিয়া মানে কাটিবলৈ বৰ দিগদাৰ হৈছে। আৰু আজিৰ ভিডিঅ' নহয়, আচলতে এইটো কালিৰে ভিডিঅ' আছিলে। আজিহে মানে কালি সময়ৰ অভাৱত দিব নোৱাৰিলোঁ, আজিহে আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে কালি বহুত গৰম আছিলে আৰু সেইখন কটাৰীয়ে মই নোৱাৰিলোঁ। ঘৰৰ সেই আগ চিঙা কটাৰীখনেই ভাল। আমাৰ মাইকী মানুহবোৰ এনেকুৱা কিছুমান গুণ আছে নহয়, বস্তুবোৰ সাঁচি চোৱা হয়নে নহয়, আপোনালোকৰ আছেনে? এই আগ নথকা কটাৰীখন মানে বহুত চোকা, এইখন কটাৰীয়ে ভাল। দুপৰীয়া ইয়াক খোৱা বোৱা যা যোগাৰ কৰিছোঁ। পাকঘৰটো যিমানহে গৰম, আৰু আপোনালোকে চাগে আমনিও পায় নহয় ঘৰুৱা ভিডিঅ'বিলাক দিলে। তথাপিও আমনি পালেও উপায় নাই। আমি মানে ক'তনো যাম কওকচোন, বেলেগকৈ ভিডিঅ' এটাত বনাওঁগৈ বুলি কেনিও তেনেকৈ যোৱাই নহয়। ঘৰৰ কামখিনি কৰিয়ে তত নেপাওঁ, আকৌ বাহিৰত গৈ ভিডিঅ' বনাবলৈ এইটো সাধ্যই নহয়। তথাপিও বাৰু কেতিয়াবা চেষ্টা কৰিবলৈ মন যায়, আনৰ দৰে ধুনীয়া ধুনীয়া ভিডিঅ' বনাবলৈ। আপোনালোকৰ মন যায়নে? এতিয়া সেয়া ঘৰৰ কাম কৰি আছিলোঁহে, দোকানলৈ মাতিলে, চিঞৰিলে। আকৌ দোকানলৈ আহিছোঁ দৌৰা দৌৰিকৈ, ইটো সিটো লাগে। মোৰ দোকানখন সৰু সৰু বস্তুবোৰ পায়, তাকে আকৌ ঘৰৰ বাকীকেইটা দোকানেই নোৱাৰে। গতিকে মই আহিব লাগে মোৰ দোকানখনলৈ। এতিয়া দোকানলৈ আহি বস্তুবোৰ অ'ত পৰি আছে ত'ত পৰি আছে। মাইকী মানুহ নহয়, চিজিল লগাই থৈ গ'লেহে মনটো ভাল লাগে। সেয়া ঘৰৰ কামখিনি আধাতে এৰি থৈ দোকানলৈ আহিলেও যেতিয়া বোলো দোকানখন একেবাৰে চাফা চিকুণ কৰি থৈ যাওঁ। ৰাতিপুৱা সময়তে কৰি নল'লে মোৰ আৰু ৰাতিপুৱা সময়কণ অহা নহয়, একেবাৰে পিছবেলালৈহে অহা হয়। গতিকে আজি বা কি হয়, পিছবেলা দোকান বা কি কৰিব পাৰোঁ ঠিকান নাই। গতিকে এতিয়া লৰালৰিকৈ আহিলোঁ, সেয়া কিবা কিবি লৈ মেলি এতিয়া দিলে। আৰু কেতিয়াবা মোৰ এনেকুৱা হৈ যায়, খুচুৰা পইচাও অভাৱ হৈ যায়, উপায় নাই। তাৰপিছত এয়া সৰু সুৰাকৈ বস্তু কিবা কিবি ইটো সিটো ল'লে, তাক দি মেলি ল'লোঁ। একেবাৰতে দোকানখন চাফা কৰি থৈ যাওঁ, পিছৰখিনি পিছত হৈ থাকিব বুলি। ইফালে ভিতৰৰ কামখিনিও কৰি থৈ আধাখৰীয়াকৈ কৰি থৈ আহিছিলোঁ। এতিয়া দোকানৰ কাম অলপ কৰি সাৰা মোচা কৰিলোঁ। কৰি আহি এয়া ভাত ভাজি সেইবিলাকতো বনাই আছিলোঁ। গতিকে গৰমত একদম পাই গৈছোঁগৈ। লৰালৰিকৈ এফালে সকলোৰে ভোক লাগিছে। কালি মানে দেৰি হৈ গৈছে খোৱাটো। গতিকে সেয়া খাই বৈ আজৰি হ'লোঁ। আজৰি হৈ এতিয়া ওলালোৱে নহয়, ক'লৈ যাম আপোনালোকক কৈ আছোঁ। 15 আগষ্টত যে অনুষ্ঠিত হৈছিলে দৌৰ মাৰাথন, গতিকে সেই মাৰাথনৰ আচলতে আজি প্ৰাইজ দিব। গতিকে তালৈ গৈছোঁ, ল'ৰাটোৱে কিবা এটা পাইছে। এইফালে ফাইনেল খেল চলি আছে। আপোনালোকক অকণমান খেলো দেখাই দিলোঁ। ফুটবল খেল কোনে কোনে চাই ভাল পায় জনাবলৈ নাপাহৰিব। আৰু ফাইনেল হৈ যোৱাৰ পিছতে সিহঁতৰ প্ৰাইজ দিলে। আৰু এয়া আমাৰ কণ ল'ৰা ছোৱালীকেইটা প্ৰাইজ পোৱা বাৰু।